বস্তি গাঁও পঞ্চায়তত সম্বৰ্ধনা অনুষ্ঠান 2024 চনত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক চিঙাৰী বস্তি গাঁও পঞ্চায়তৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। এই সম্বৰ্ধনাত এখন ফুলান গামোচা আৰু এখনকৈ মাছপত্ৰ প্ৰদান কৰে কাৰ্যালয়ৰ সচিবে। এই অনুষ্ঠানত মুখ্য অতিথি হোজাই অতিৰিক্ত আৰক্ষী অপৰাধ শাখা পল্লৱ তামুলী আৰু চৰকাৰী অধিবক্তা অমৰজ্যোতি শইকীয়াৰ লগতে প্ৰাক্তন হোজাই জিলা পৰিষদৰ সভানেত্ৰী ৰমাবালা দেৱী আৰু স্থানীয় ৰাইজ। কি জনাবা আজি সম্বৰ্ধনা অনুষ্ঠান তোমালোকক জনোৱা দেখা পাইছো? কোৱা বাইট দি পোৱা নাই কেতিয়াও? তুমি কোন কলেজত পঢ়া? জুনিয়ৰ কলেজ। তুমি বাহিৰত যাবা? তাৰমানে আমি সুধি যাম, তুমি কৈ যাবা। ধৰা তুমি গাৰ্লছ কলেজৰ পাইছা, কোন ডিভিজন পাইছা, তোমাৰ নাম কি, তুমি এই অনুষ্ঠানটোত আহি কি পালা? আমি বাংলা বলতে পাৰো? বাংলা অসমীয়া পাৰে, তেনেহ'লে কৈ গ'লেই হ'ল, একো অসুবিধা নাই না, কিছু অসুবিধা নাই। আরে টিভি উঠবা না, ভয় লাগে। তুমি এটাই কয়ে যাবা, আমরা জিজ্ঞাসা করে যাবো, তুমি কয়ে যাবা। কিচ্ছু হবে না, 3rd ডিভিশন পাস কি আছে, এটা তো তোমার কিচ্ছু হবে না। আমরা জিজ্ঞাসা করবো, তুমি কয়ে যাবা। এটা অভ্যাস করো, এক সময় তো বড় অফিসার হবে না। তুমি কবা কি জানাবা আজি যে সম্বৰ্ধনা অনুষ্ঠান তোমাক দিয়ে আছে, তোমাৰ নাম কি? কোন কলেজৰ পাইছা তুমি? আচ্ছা, কোন ডিভিজন পাইছা তুমি? আচ্ছা, ইয়াতে যিটো সম্বৰ্ধনা অনুষ্ঠান পাতিছে তোমাৰ কেনেকুৱা লাগিছে? তুমি ৰাইজে উঠি অহা প্ৰজন্মক কি জনাবা? তোমাৰ লগত মা আছে, আচ্ছা মা কি ক'ব কওকচোন? তুমি কোন স্কুলৰ পৰা আহিছা? কোন ডিভিজন পাইছা? নাম কি তোমাৰ? আজি এই চিঙাৰী বস্তি গাঁও পঞ্চায়তত যি সম্বৰ্ধনা অনুষ্ঠান জনাইছে তাৰ বিষয়ে তোমালোকে চিঙাৰী বস্তি গাঁও পঞ্চায়তত কি জনাব? তোমাৰ লগতে সৰ্বমুঠ কিমানজন ছাত্ৰ ছাত্ৰীক আজি সম্বৰ্ধনা জনাইছে গম পোৱা নে? বস্তি গাঁও পঞ্চায়তত আপোনালোকে সম্বৰ্ধনা অনুষ্ঠান পাতিছে, ইয়াৰ বিষয়ে কি জনাব? আজি আমি চিঙাৰী বস্তি পঞ্চায়তৰ অন্তৰ্গত যিমানখিনি গাঁও আছে সিমানখিনি গাঁৱৰ প্ৰায় 110জন ল'ৰা ছোৱালীক আমি চিঙাৰী বস্তি গাঁও পঞ্চায়তৰ পৰা সম্বৰ্ধনা জনাইছোঁ। লগতে পঞ্চায়তৰ যিসকল বিশিষ্ট ব্যক্তিসকল আছে, জ্যেষ্ঠসকল আছে, তেখেতসকলকো আমি সম্বৰ্ধনা জনাইছোঁ। আজিৰ দিনটো হ'ল মংগলবাৰ। আজিৰ দিনটোত যাতে ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত হওক, ছাত্ৰ ছাত্ৰীসকলৰ জীৱনত যাতে সকলোখিনি মংগল হওক, তেখেতসকলে যাতে আগুৱাই গৈ আগন্তুক দিনত মানে হোজাই জিলাখনৰ ভিতৰত যাতে চিঙাৰী বস্তিৰ নামটো আগুৱাই লৈ যায়, চিঙাৰী বস্তিৰ নামটো যাতে হোজাই জিলাখনত জিলিকি থাকে, সেইকাৰণে গোটেই ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা দিওঁ, যাতে তেখেতসকলে আৰু উৎসাহ উদ্দীপনা পায়, জীৱনৰ বাটত আকৌ আগুৱাই গৈ পেলাই সমাজত এজন প্ৰতিষ্ঠিত ব্যক্তি হৈ সমাজক ৰক্ষা কৰাৰ লগতে নিজৰ পৰিয়ালৰ লগত নিজৰ পিতৃ মাতৃৰ নাম যাতে উজ্বলাই ৰাখে, সেইকাৰণে আমি আজি এই সম্বৰ্ধনা কাৰ্যসূচীটো আমি ৰাখিছোঁ। ইয়াত মুখ্য অতিথি কোন আছিলে বাৰু? আজি আমাৰ ইয়াত মুখ্য অতিথি হিচাপে আমি মাতিছিলোঁ হোজাই জিলাৰ অপৰাধ নিয়ন্ত্ৰণ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মাননীয় শ্ৰীযুত পল্লৱ তামুলী ডাঙৰীয়া, লগতে হোজাই জিলাৰ চৰকাৰী অধিবক্তা অমৰজ্যোতি শইকীয়া ডাঙৰীয়াৰ লগতে সমাজৰ বিশিষ্ট ব্যক্তিসকল। আপোনাৰ পৰিচয়টো জনাব। মই চিঙাৰী বস্তি পঞ্চায়তৰ প্ৰাক্তন কাউন্সিলৰ হয় আৰু বৰ্তমান মই এজন সমাজসেৱক হিচাপে আছো। আপোনাৰ নামটো জানিব? মোৰ নাম ৰাহুল দে।
কি জনাবা আজি যে সম্বৰ্ধনা অনুষ্ঠান সিঙ্গাৰী বস্তি গাঁও পঞ্চায়তত পাতিছে? हम लोगों को कॉल आया कि यहाँ पर हम लोगों को फेलिसिटेशन के लिए बुलाया गया है सिंगाड़ी बस्ती पंचायत ऑफिस में। हम लोग शंकरदेव जूनियर कॉलेज के हैं, हम 4 लोग और एक प्रेजेंट नहीं हो पाए। हम लोग को यहाँ पर बहुत अच्छे तरीके से फेलिसिटेट किया गया है, हम लोग को बहुत अच्छा लगा। पेरेंट्स तो अनफॉर्चुनेटली नहीं आ पाए हम लोग के, बट हम लोग प्रेजेंट हुए हैं। তোমাৰ নাম কি? प्रणय शर्मा। কি ক'বা কোৱাচোন, আজি যে সম্বৰ্ধনা অনুষ্ঠান তোমালোকৰ ইয়াতে পাতিছে সিঙ্গাৰী বস্তি জিপিত, তুমি ইয়াৰ বিষয়ে কি ক'বা? मुझे बहुत अच्छा लग रहा है यहाँ पे प्रेजेंट होके, और हम लोगों को यहाँ पे बहुत सम्मान किया गया है, और हमारे पेरेंट्स भी यहाँ इनवाइट किए गए थे बट नहीं आ पाए। मैं खुश हूँ कि इधर से हम लोगों को इस तरह से फेलिसिटेट किया गया। नाम क्या है तुम्हारा? वसुंधरा घोष। क्या बोलेंगे, बोलो। हम लोगों को बहुत अच्छा लगा कि आज इतना अच्छे से हम लोगों को ट्रीट किया गया है, और हमारे पेरेंट्स भी बहुत हैप्पी है। क्या नाम है तुम्हारा? विजिता घोष। क्या बोलेंगे, बोलो। सबसे पहले मैं वो सिंगाड़ी बस्ती यहाँ पे जो संबर्धना सभा रखा है उन लोगों को थैंक यू बोलना चाहती हूँ। हम लोग को इतना अच्छे से बुलाया, इतना रिस्पेक्ट मिला, ये देख के हमारे पेरेंट्स भी खुश होंगे और बहुत अच्छा लगा। तो कहाँ से आया? मैं कालीबाड़ी से आई हूँ। क्या नाम है? विनीता बजी।